নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল দ্য জিবিএন ক্লাছেছ আৰু এই ভিডিঅ'টোত মেইনলি আমি আপোনালোকৰ লগত যিখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএড এন্ট্ৰেন্স ৰিলেটেড যিখন অফিচিয়েল নটিচ আহিলে ফাইনেলি আৰু সেই নটিচখন সম্পৰ্কত আলোচনা কৰিম তাৰ লগতে সিলেবাস কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে আলোচনা কৰিম এণ্ড এলং উইথ দ্যাট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে ক'ৰ পৰা পাব 2019 মানৰ পৰা 2024 মানে লাষ্ট ইয়াৰলৈকে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি কেনেকৈ পাব ক'ৰ পৰা পাব কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ যিখন কুৱেশ্যন বুকলেট সেইখন ঘৰলৈ আনিবলৈ দিয়া নহয় গতিকে মেমৰি বেছ কুৱেশ্যন হ'ব তথাপিও আপোনালোকে ক'ৰ পৰা পাব সেইখিনি ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক জনাম এণ্ড MCQ আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব ক'ৰ পৰা প্ৰেক্টিছ কৰিব সেইখিনিও আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব এণ্ড তাৰপিছত ইম্পৰ্টেণ্ট হ'ল মক টেষ্টৰ কথা বহুতে সুধি আছে যে মক টেষ্ট ক'ত পাম কেনেকৈ পাম কাৰণ লাষ্ট ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যদি চাইছে আপোনালোকে যে মক টেষ্ট দিয়াটো ইম্পৰ্টেণ্ট হয় তেতিয়া আপোনালোকৰ এটা আইডিয়া আহে অভাৰঅল আইডিয়া এটা আহে যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে তো মক টেষ্ট সম্পৰ্কতো কথা পাতিম তাৰ আগতে কৈ লৈছোঁ যে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আমি গভৰ্ণমেণ্ট জব হওক এনেকুৱা BEd DLEd প্ৰিপেৰেশ্যন ৰিলেটেড যিখিনি ভিডিঅ' সেই ভিডিঅ'খিনি আমাৰ এই ইউটিউব চেনেলত দিবলৈ চেষ্টা কৰি আছোঁ একদম নতুন চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আই হোপ আপোনালোকৰ এই চেনেলটোৰ পৰা বহুতখিনি লাভ হ'ব বুলি ভাবিছোঁ আৰু লাষ্ট ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই চাব আৰু লাষ্ট ভিডিঅ'টোত আমি বিএড এন্ট্ৰেন্সৰ বাবে কি বুক লিষ্ট আপোনালোকে ফ'ল' কৰিব লাগিব আৰু বুক লিষ্টৰ লগতে আপোনালোকে কি চ'ৰ্চেছ আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব সেই বিষয়ে আলোচনা কৰিছিলোঁ চ' এবাৰ আপোনালোকক এই নটিচখনৰ অভাৰভিউ এটা দিব বিচাৰিছোঁ এই অফিচিয়েল নটিচখন অলৰেডি আপোনালোকে বহুতে গমেই পাইছে গ্ৰুপবোৰত আপোনালোকে পাইছেই নিশ্চয় তথাপিও আপোনালোকক ক'ব বিচাৰিছোঁ এক্সামিনেশ্যন ডেটটো আপোনালোকক কৈছোঁ অহা 20 জুলাইত আপোনালোকৰ এক্সামিনেশ্যন হ'ব 20/7/2025 আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামিনেশ্যন হ'ব অফিচিয়েলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা নটিচ যোগে ডেটটো দিয়া হৈছে এণ্ড অনলাইন এপ্লাই আৰম্ভ হ'ব আপোনাৰ অহা জুনৰ 25 তাৰিখৰ পৰা জুলাইৰ 5 তাৰিখলৈ থাকিব আৰু ফৰ ফাৰ্ডাৰ আপডেট ফাৰ্ডাৰ ডিটেইল ইয়াতে এইটো অফিচিয়েল ৱেবছাইট দিয়া হৈছে এই ৱেবছাইটটো আপোনালোকে গুগলত চাব ভিজিট কৰিব আপোনালোকে তো এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে বাকীখিনি ইনফৰমেশ্যন লাভ কৰিব পাৰিব আৰু আপোনালোকে যদি ভাবিছে যে আমি আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'ম কাৰণ অলৰেডি প্ৰায় 100ৰ ওপৰত কেণ্ডিডেট আমাৰ লগত জইন হৈছে আমাৰ হোৱাটছআপ গ্ৰুপটোত তো এই ভিডিঅ'টোৰ যিখন ডেছক্ৰিপশ্যন বক্স আছে তলত আৰু আমাৰ যিটো প্ৰথম কমেণ্ট হ'ব তো ফাৰ্ষ্ট কমেণ্টটোত মই পিন কৰি দিছোঁ আমাৰ হোৱাটছআপ গ্ৰুপটোৰ লিংক আপোনালোকে জইন হ'ব পাৰে তো এতিয়া এইখিনি আছিলে মেইনলি যিখন নটিফিকেশ্যন আছিলে নটিফিকেশ্যন ৰিলেটেড কথা এতিয়া আহিছোঁ যিখন চিলেবাছ ব্ৰেকআপ কেনেকুৱা ধৰণৰ হ'ব ইয়াতে আপোনাৰ অলৰেডি দেখা পাইছে আপোনালোকে যে 100 কুৱেশ্যন থাকিব মানে 100টা কুৱেশ্যন থাকিব আপোনালোকৰ আৰু 100টা কুৱেশ্যনত 4 মাৰ্ককৈ থাকিব এটাত পাৰ কুৱেশ্যন আৰু টোটেল আপোনাৰ 400 মাৰ্কছৰ কুৱেশ্যন হ'ব MCQ বেছ কুৱেশ্যন হয় মিডিয়ামটো কিন্তু ইংলিছ থাকে আপোনাৰ তাত অসমীয়া কুৱেশ্যন নাথাকে গোটেইখিনি আপোনালোকে কুৱেশ্যন ইংলিছতে থাকিব সেইটো ইম্পৰ্টেণ্ট হয় আৰু টাইম ডিউৰেশ্যনটো হৈছে 120 মিনিট গতিকে এইখিনি ইম্পৰ্টেণ্ট আপডেট আৰু নিগেটিভ মাৰ্কিং আছে হয় নিগেটিভ মাৰ্কিং আছে আপোনালোকৰ নিগেটিভ মাৰ্কিং আছে গতিকে এইখিনি কথা আৰু এতিয়া আপোনালোকক চিলেবাছ ব্ৰেকআপটো জনাব বিচাৰিছোঁ ইয়াতে 4টা ছেকশ্যন আপোনালোকে দেখিবলৈ পাইছে ছেকশ্যন 1 ছেকশ্যন 2 মানে ছেকশ্যন A ছেকশ্যন B ছেকশ্যন C ছেকশ্যন D এতিয়া যিটো ছেকশ্যন 8 থাকিব ছেকশ্যন 8 120 মাৰ্কছ ছেকশ্যন B 120 মাৰ্কছ ছেকশ্যন C 120 মাৰ্ক এণ্ড ছেকশ্যন D 40 মাৰ্কছ কিন্তু ইয়াতে মাৰ্কছত আপোনালোকে এক্সামটো দিলে গম পাব যে মাৰ্কছত অলপ মানে ফ্লাকচুৱেশ্যন থাকিব পাৰে হয়তো এইটোত 120 জেগাত 140ও হ'ব পাৰে এইটোত আকৌ 20 মাইনাছ হ'ব পাৰে তো এইটোত 40 নাহি পেলাই 10 মাৰ্কছৰ কুৱেশ্যনো আহিব পাৰে গতিকে সেইটো আপোনাৰ কথা নাই আপোনালোকে কেৱল প্ৰিপেৰেশ্যনটো ভালকৈ কৰিব মাৰ্কছক লৈ কথা নাই কিন্তু টোটেল 400 মাৰ্কছেই হ'ব 100টা কুৱেশ্যনে থাকিব গতিকে টোটেলটো ঠিকেই থাকিব কিন্তু ছেকশ্যন ৱাইজ অলপ কম বেছি হ'ব পাৰে সেইটো আপোনালোকে গম পাব পিছত এতিয়া ইংলিছটো ইম্পৰ্টেণ্ট হয় মই কিয় ইংলিছটো ইম্পৰ্টেণ্ট আপোনালোকক কৈ লওঁ কাৰণ ইয়াতে চাব অনলি ইংলিছৰ পৰা 120 মাৰ্ক আৰু ইয়াতে জিকে আপোনাৰ ইমান ভাষ্ট এটা চিলেবাছ হয় ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জেনেৰেল ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ 1 ইয়াৰ্ছ নাচালেও হ'ব লাষ্ট
6 মান্থৰ আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ চাই ল'ব ইউটিউবত মেৰাথন ভিডিঅ' চাই যাব তেতিয়াও বহুতখিনি ভাল হ'ব যদি ইনডেপথ আপোনালোকে পঢ়িব নিবিচাৰে হৈ যাব কোনো কথা নাই জেনাৰেল সায়েন্সৰ বেসিক যিখিনি জেনাৰেল সায়েন্সৰ কোৱেশ্চনছ সেইখিনি আপোনালোকৰ চালে হৈ যাব ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ইয়াতে জিঅ'গ্ৰাফিটো কিন্তু মেনশ্যন নাই নাথাকিলেও দুই এটা কুৱেশ্যন আহি যাব পাৰে গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু দুই এটা আনএক্সপেক্টেড কুৱেশ্যন বা আউট অফ চিলেবাছ কুৱেশ্যন আহি যায় তথাপিও আপোনালোকে যদি জিঅ'গ্ৰাফি স্কিপ কৰিব বিচাৰে যিহেতু সময় কম আছে কৰিব পাৰে কিন্তু দুই এটা কুৱেশ্যন পাবও পাৰে মই নাপাব বুলি কোৱা নাই কিন্তু ইয়াতে দেখিছে আপোনালোকে ইমানখিনি এটা জিকেৰ ভাষ্ট চিলেবাছ তাৰ পৰা 120 মাৰ্কছ দিছে ইয়াতে অনলি ইংলিছ ইয়াতে কিন্তু গ্ৰামাৰখিনি ভকেব পাৰ্টখিনি আৰু আৰচি মানে ৰিডিং কম্প্ৰিহেনশ্যনখিনি ইয়াতে ইনক্লুড আছে বাৰু তথাপিও ইংলিছৰ পৰা এটা ভাল আপোনালোকৰ মাৰ্ক আহিব এণ্ড দেন ছেকশ্যন চি আপোনাৰ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি মানে মেথছৰ কথাই কৈছে আল্টিমেটলি তো মেথছ এণ্ড ৰিজনিং মিলাই পেলাই 120 মাৰ্ক আৰু বহুতে মেথছক লৈ ভয় খায় যে মেথছ কি হ'ব মেথছটো মই নোৱাৰোঁ কিন্তু ইয়াতে ভয় খাবলগীয়া সাংঘাতিক তেনেকুৱা মেথছ নাহে আপোনাৰ ইজি টু মডাৰেট লেভেলৰে আপোনাৰ মেথছ থাকিব ইংলিছখিনি অলপ হয়তো কিছুমান মডাৰেট লেভেলৰ কুৱেশ্যন বেছিকৈ পাব আপোনালোকে ইংলিছটো অলপ ভাল লেভেলৰ আহে তো ইয়াতে আপোনালোকে ইজি টু মডাৰেট লেভেল মানে কিছুমান কুৱেশ্যন আপোনালোকে নিজে কৰিব পাৰিব প্ৰেক্টিছ কৰিলে আৰু ৰিজনিংখিনিতো ইজি আহে আপোনালোকে ৰিজনিংখিনি যিসকল অলপ বেছি ষ্ট্ৰং হয় ৰিজনিঙত তেওঁলোকে এটা ভাল মাৰ্কছ পাব পাৰে ৰিজনিঙত মই ভাবোঁ তো এতিয়া মেথছ যিসকলৰ অলপ উইক আছে তেওঁলোকক মই কওঁ যে যিহেতু এক্সামৰ কাৰণে বেছি দিন নাই আপোনালোকে এটা কাম কৰিব তো যিখিনি সহজ পায় কাৰণ এইটো এটা ষ্ট্ৰেটেজিয়ে হয় এক্সামৰ যে এক্সামলৈ যদি বেছি দিন নাথাকে আপোনালোকে যিখিনিত আপোনালোক ষ্ট্ৰং হয় সেইখিনি বেছি ভাল কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যেতিয়া এক্সামলৈ বেছি দিন থাকিব তেতিয়া উইক পইণ্টবিলাকত আপোনালোকে ফ'কাছ কৰিব লাগে আৰু এতিয়া যিহেতু এক্সামৰ কাৰণে বহুত বেছি দিন নাই তাৰ কাৰণে আপোনালোকে মেথছত নোচোৱাকৈতো যাব নোৱাৰে টাচ কৰিব লাগিব ডেফিনেটলি যদিও বা নিগেটিভ মাৰ্কিং আছে তো বহুতখিনি এনেকুৱা মানে টপিক থাকিব ধৰক আপোনাৰ নাম্বাৰ ছিষ্টেম থাকিব চিম্প্লিফিকেশ্যন থাকিব LCM এণ্ড HCFৰ কুৱেশ্যন থাকিব পাৰ্চেণ্টেজৰ কুৱেশ্যন থাকিব প্ৰফিট এণ্ড লছৰ কুৱেশ্যন থাকিব তাৰপিছত আপোনাৰ কুৱেশ্যন থাকিব পাৰে টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন থাকিব পাৰে তাৰপিছত কুৱেশ্যন থাকিব পাৰে আপোনাৰ প্ৰবেবিলিটিৰ ওপৰত কুৱেশ্যন থাকিব পাৰে ষ্টেটিষ্টিক্সৰ ওপৰত কুৱেশ্যন থাকিব পাৰে গতিকে এইখিনি টপিক আপোনালোকে অলপ প্ৰেক্টিছ কৰিলে আহি যাব মই ভাবোঁ গতিকে এইখিনি যিখিনি সহজ পায় সেইখিনি এটলিষ্ট চাই যাওক বেছিক এলজাব্ৰাখিনিও বহুত বেছি টান নহয় আপোনাৰ এনেকুৱা কুৱেশ্যন দিব আপোনালোকক মই এখন বেলেগ শ্লাইডত দেখুৱাই আছোঁ এনেকুৱা কুৱেশ্যন দিব যে x প্লাছ 1/x যদি 5 হয় তেতিয়াহ'লে x² প্লাছ 1/x² কিমান হ'ব এনেকুৱা ধৰণৰ বেছিক এলজাব্ৰিক কুৱেশ্যন আপোনালোকক দি দিব পাৰে গতিকে এনেকুৱা কুৱেশ্যন কিছুমান ট্ৰিক্স আছে তো সেই ট্ৰিক্সৰ জৰিয়তে যিসকলে জানেতো অলৰেডি জানে কিন্তু যিসকলে নাজানে তেওঁলোকক কৈছোঁ যে একদম 2 ছেকেণ্ডত এনচাৰ আহি যোৱা এটা 2-3 ছেকেণ্ডত এনচাৰ আহি যায় এনেকুৱা কুৱেশ্যনৰ গতিকে এনেকুৱা ধৰণৰ বেছিক যিবিলাক এলজাব্ৰিক কুৱেশ্যন থাকিব এইখিনি আপোনালোকে প্ৰেক্টিছ কৰি যাব পাৰে গতিকে মোক যদি লাগে আপোনালোকে কমেণ্ট কৰিব মই ক্লাছেছ লৈ আহিম গতিকে এইখিনি আপোনালোকে পাৰিব লাগে আৰু ছেকশ্যন ডিটো ইম্পৰ্টেণ্ট এইটো হৈছে কাৰেণ্ট ইণ্ডিয়ান ইছ্যুজ এণ্ড পলিচিজ কিছুমান থাকিব ইণ্ডিয়ান এডুকেশ্যনৰ তাতে আপোনাৰ NEP 2020ৰ পৰা কুৱেশ্যন থাকিবই আপোনাৰ তাৰপিছত ৰাইট টু এডুকেশ্যন SSA দেন আপোনাৰ RMSA এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক এই টপিকখিনি আপোনালোকে চাব লাগিব যিবোৰ আপোনাৰ BEd এণ্ট্ৰেঞ্চত কিন্তু আপোনাৰ টিচিং এপ্টিটিউডৰ কথা নাই কিন্তু নাই তথাপিও আপোনালোকে টিচিং এপ্টিটিউড যদি চাব পাৰে নাচালেও কথা নাই কিন্তু আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বাবে যদি কোনোবাই প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তাত কিন্তু টিচিং এপ্টিটিউডটো লাগিব তাত মেনশ্যন আছে কিন্তু ইয়াতে মেনশ্যন তেনেকৈ নাই ইয়াতে এডুকেশ্যনেল টপিকখিনিহে মেনশ্যন আছে গতিকে এইখিনি আছিলে অভাৰঅল চিলেবাছ কিন্তু এই চিলেবাছত বাহিৰে মই জিকেৰ পাৰ্টত আৰু এটা কথা মই টপিকটো কোৱা হোৱা নাই মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ ইয়াতে আপোনালোকে চাওক জেনেৰেল নলেজত হিষ্ট্ৰী পলিটি জেনেৰেল ছায়েন্স এণ্ড কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে আপোনাৰ জিঅ'গ্ৰাফি নাই অলৰেডি কৈছোঁৱে আৰু গোটেইখিনি ইণ্ডিয়াৰ কথাই আছে কিন্তু এতিয়া বহুতে সুধিব লাষ্ট ভিডিঅ'টোত আপোনালোকক মই আছাম ইয়াৰ বুকখন চাবলৈ কৈছিলোঁ যদি আপোনালোকে আমাৰ লাষ্ট ভিডিঅ'টো চাইছে
গম পাব যে আছাম ইয়াৰ বুকখন আপোনালোকক চাবলৈ কৈছিলোঁ আৰু আছাম জেনেৰেল নলেজখন আপোনালোকক চাবলৈ কৈছিলোঁ যিখন শৈলেন বৈশ্য ছাৰৰ হয়। তো এই দুখন কিতাপ আপোনালোকক চাবলৈ কৈছিলোঁ, কিন্তু এতিয়া আপোনালোকে চিলেবাছত দেখিলে যে আছাম পাৰ্টটো নাই। কিন্তু আপোনালোকে আছাম পাৰ্টৰ বাবেও খুব কম হ'লেও 5টা কুৱেশ্যন আপোনালোকে আশা কৰিব পাৰে, 5টা নহ'লেও 3টা কুৱেশ্যনটো আশা কৰিব পাৰে। মই যেতিয়া BEd এণ্ট্ৰেঞ্চ দিছিলোঁ তাতেও 3টামান কুৱেশ্যনটো মোৰ আছাম পাৰ্টৰ পৰা অহা মনত আছে, যদিও কেইবাবছৰো হ'ল BEd এণ্ট্ৰেঞ্চ দিয়া। আৰু মই এণ্ট্ৰেঞ্চ দিয়াৰ পিছৰে পৰা মানে কেণ্ডিডেটবোৰক সুধিছোঁ লাষ্ট ইয়াৰ বা তাৰ আগৰ ইয়াৰ, তো তেওঁলোকেও কৈছে যে আছাম পাৰ্টৰ পৰা কুৱেশ্যন আছে। তো আছাম পাৰ্টৰ পৰা আপোনালোকে বেছিক যিখিনি কুৱেশ্যন হ'ব পাৰে, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী বা পলিটিৰ কিছুমান সৰু সৰু কথা, আছাম ৰিলেটেড আৰ্টিকেলৰ কথা সুধি দিব পাৰে, বা স্কিমছবিলাক আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত আহি যাব এতিয়া। গতিকে তেনেকুৱা ধৰণৰ যিখিনি সচৰাচৰ মানে সকলোৱে জনা কথা, তো এইখিনি কথা আপোনালোকে এবাৰ ৰিভিজন কৰিলেও হৈ যাব। যদি আপোনালোকে অলৰেডি ADRE দিছে বা তেনেকুৱা এক্সামবোৰ দিছে, তেতিয়াহ'লে গমেই পাইছে যে আছাম পাৰ্টৰ কাৰণে কি পঢ়িব লাগে। তো সকলোৱে গমেই পায়, তথাপিও মই এবাৰ কথাটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কৈ থৈ দিলোঁ। এতিয়া আপোনালোকে PYQখিনি, MCQ আৰু মক টেষ্ট কেনেকৈ বা ক'ৰ পৰা চাব সেইখিনি প্ৰথমতে ক'ব বিচাৰিছোঁ। ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এইটো এটা এপ, ৰিষ্টাডি বুলি এপ, আপোনালোকে গুগল প্লে ষ্ট'ৰত পাই যাব। প্ৰথম কমেণ্টত মই পিন কৰি দিছোঁ এপটোৰ লিংক। তো এই এপটোৰ জৰিয়তে আপোনালোকে PYQখিনি, মক টেষ্টখিনি আৰু MCQ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীণত, আপোনালোকে ভালদৰে চাওক। ইয়াতে তলত আপোনালোকে PYQ বুলি দেখিবলৈ পাইছে, এইখন হোম পেজ হয়। PYQত ক্লিক কৰিলে তলৰ ফালে স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব ইয়াতে BEd এণ্ট্ৰেঞ্চ বুলি আছে। BEd এণ্ট্ৰেঞ্চত আপোনালোকে ক্লিক কৰিলে আপোনালোকে যি ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চত এপিয়াৰ হ'ব বিচাৰিছে, সেই ইউনিভাৰ্চিটিৰে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে গোটেইখিনি ইয়াতে আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ যিহেতু এই ভিডিঅ'টো কৰি আছোঁ মই, গুৱাহাটী ইউনিভাৰ্চিটিত আপোনালোকে ক্লিক কৰিলে ইয়াতে দেখিব যে 2019 চনৰ পৰা 2024 চনলৈকে মানে লাষ্ট ইয়াৰলৈকে যিখিনি মেমৰি বেছ কুৱেশ্যন আছিলে, এইখিনি খুব ভালকৈ প্ৰপাৰলি মেনেজ কৰি অৰ্গেনাইজ কৰি পেলাই ইয়াতে টপিকখিনি দিয়া হৈছে। টোটেল নাম্বাৰ অফ কুৱেশ্যন 100 ৰখা হৈছে। ইয়াতে আপোনালোকে ধৰক লাষ্ট ইয়াৰ কেনেকুৱা কুৱেশ্যন আহিছিলে যদি চাব বিচাৰে, ইয়াতে আপোনালোকে ক্লিক কৰিলে ছাপ'জ। তো ক্লিক কৰাৰ পিছত আপোনালোকে যদি PDF হিচাপে চাব বিচাৰে, আপোনালোকে PDF হিচাপেও চাব পাৰিব। আৰু বোলে নহয় মই MCQ হিচাপে প্ৰেক্টিছ কৰিব বিচাৰোঁ, তেন্তে আপোনালোকে ইয়াতে প্ৰেক্টিছ MCQত আপোনালোকে ক্লিক কৰিলে MCQ হিচাপেও আপোনালোকে চাব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, সেইখিনি আপোনালোকে জানিব পাৰিব। তাৰপিছত মই আহিছোঁ মক টেষ্টলৈকে। মক টেষ্ট আপোনালোকে এতিয়াই দিব নালাগে, এক্সামলৈ যেতিয়া 5 দিন বা এসপ্তাহ থাকিব তাৰ আগতে আপোনালোকে মক টেষ্টত এপিয়াৰ হৈ যাব, যিটো ইম্পৰ্টেণ্ট হয়। লাষ্ট ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ। ইয়াতে মক টেষ্টত ক্লিক কৰিলে তলৰ ফালে আপোনালোকে গ'ল, BEd এণ্ট্ৰেঞ্চ বুলি আছে। BEd এণ্ট্ৰেঞ্চত আপোনালোকে ক্লিক কৰিলে ইয়াতে যি ইউনিভাৰ্চিটিৰ আপোনালোকে মক টেষ্ট দিব বিচাৰে সেই ইউনিভাৰ্চিটিৰে দিব পাৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাপ'জ আপোনালোকে মক টেষ্ট দিব বিচাৰে, ইয়াতে ক্লিক কৰিলে ইয়াতে কেইবাটাও আপোনালোকৰ ফুল লেণ্ড মক টেষ্ট, একদম এক্সামৰ হিচাপত যেনেকৈ এক্সামটো হ'ব তেনেকুৱা ধৰণে গোটেইখিনি কুৱেশ্যন ইয়াতে ছেট কৰা হৈছে। ৰিজনিঙৰ পৰা, জেনেৰেল ইংলিছৰ পৰা, মেথছৰ পৰা, এডুকেশ্যনৰ যিখিনি কথা টপিকৰ কথা ক'লোঁ সেইখিনি, জেনেৰেল নলেজ, গোটেইখিনি 120 মাৰ্ক একদম টাইমাৰ লগোৱাই ইয়াতে দিয়া হৈছে। 100 কুৱেশ্যন ইয়াতে দিয়া হৈছে। ইয়াতে 4টাকৈ মক টেষ্ট আপোনালোকে দিব পাৰিব। এতিয়া হোম পেজলৈকে আকৌ আহিছোঁ। হোম পেজত আপোনালোকে এতিয়া MCQ কেনেকৈ প্ৰেক্টিছ কৰিব ইয়াতে দেখিবলৈ পাইছে। জেনেৰেল নলেজ আছে, আছাম জিকে আছে, কোৱান্টিটেটিভ এপ্টিটিউড আছে, ৰিজনিং আছে, ইংলিছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, ছায়েন্স আছে, CDP আছে, গোটেইখিনি আছে। ইয়াতে ছাপ'জ আপোনালোকে জিকে আপোনালোকে প্ৰেক্টিছ কৰিব বিচাৰিছে, ইয়াতে ক্লিক কৰিলে ক্লিক কৰি আপোনালোকে যিটো ছেকশ্যনৰ আপোনালোকে জিকে প্ৰেক্টিছ কৰিব বিচাৰে সেই ছেকশ্যনৰ আপোনালোকে জিকেখিনি প্ৰেক্টিছ কৰিব পাৰিব। আছাম জিকেখিনিও আপোনালোকে ঠিক তেনেদৰে প্ৰেক্টিছ কৰিব পাৰিব। বহুতে আছাম পলিটিনো কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, আছাম পলিটিৰ বহুতে কনফিউজনত থাকে। আছাম পলিটি আপোনালোকে ক্লিক কৰিলে ইয়াতে আপোনালোকে যিকোনো এটা টপিকৰ হিচাপত আপোনালোকে কুৱেশ্যন MCQ প্ৰেক্টিছ কৰিব পাৰে। এতিয়া এই গোটেই কোৰ্চটো আপোনালোকে কেনেকৈ ল'ব সেইটোৱে আপোনালোকক দেখুৱাই দিছোঁ। এই 3ডাল চিন আছে, ইয়াতে ক্লিক কৰিলে আপোনালোকে তলত ইয়াতে দেখিবলৈ পাইছে ছাবস্ক্ৰিপশ্যন বুলি আছে। ছাবস্ক্ৰিপশ্যনত আপোনালোকে ক্লিক কৰিলে ইয়াতে 249 যিটো BEd এণ্ট্ৰেঞ্চ পাছ আছে, এই BEd এণ্ট্ৰেঞ্চ পাছটো আপোনালোকে বাই কৰিলে 249ত গোটেইখিনি আপোনালোকে PYQ হওক, মক টেষ্ট হওক,
MCQ প্ৰেক্টিছ হওক গোটেইখিনি আপোনালোকে পাই যাব ছেপাৰেটকৈ মক টেষ্ট আৰু বেলেগকৈ কিনাৰ ক'তো দৰকাৰ নাই কোনো মক টেষ্ট কিনাৰ দৰকাৰ নাই MCQ ক'তো প্ৰেক্টিছ কৰা বা বেলেগ MCQৰ বাবে কৰাৰ দৰকাৰ নাই PYQৰ বাবে বেলেগকৈ পে'মেণ্ট কৰাৰ দৰকাৰ নাই 249 এটা ওৱান টাইম পে'মেণ্ট আপোনালোকে কৰিলে PDF গোটেইখিনি আপোনালোকে পাব MCQ হওক PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হওক MCQ মক টেষ্ট হওক গোটেইখিনি আপোনালোকে পাব গতিকে আজিৰ ভিডিঅ'টোত মেইনলি এইখিনি আছিলে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে সেইখিনি কমেণ্ট বক্সত ডেফিনেটলি কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব বুলি ভাবিছে যে কেনেকুৱা ভিডিঅ' লাগে কি টপিকৰ ওপৰত লাগে সেইটো কমেণ্ট কৰিব মই আপকামিং ডেইজত সেই টপিকৰ ৰিলেটেড ভিডিঅ'খিনি আনিবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ফৰ দ্য লেটেষ্ট video. Thank you everyone.